তোমালোকক কাম এটা কৰিবলৈ দিলে ইমান গণ্ডগোল কিয় কৰা হা? কিবা এটা কাম দিলে মই নিশ্চিন্ত হ'ব নোৱাৰো কিয়? নাইতো ছাৰ, মইতো ঠিকেই কৰিছোঁ ছাৰ। ঠিকেই কৰিছে যদি গণ্ডগোল কেনেকৈ হ'ল? কি চিন্তা কৰি আছিলা? মাথায় কি চলছে? এটা ডিপাৰ্টমেণ্ট চলাওঁতে তোমালোকে ইমান গণ্ডগোল কৰা। মোৰ নিচিনা 10টা ডিপাৰ্টমেণ্ট চলাবলৈ হ'লেতো চেছ কৰি পেলাবা। হ'ব ছাৰ, মই আকৌ কৰি দি আছোঁ। তুমিতো কৰি দিবাই, কিন্তু এই যে টাইমটা ওয়েস্ট হল সে টাইমটা কি ফেরত দিতে পারবে? চৰি ছাৰ, মই উইদিন 10 মিনিটছৰ ভিতৰত কৰি দি আছোঁ। ভুলমুল করা কোনো দরকার না। আমার ইয়ার পর যদি চিঠিত ভুলকে যায় আমার কোম্পানির প্রেস্টিজ হানি হয়। টাইম লৈ করা, ভালকে করা। হ'ব ছাৰ, এইবাৰ ভুল নহয়। ফাইলটা কই? পিয়ারো ম্যাম কেবিনে নেই। কত গল? কোদবা গোল। কোনোবাই জানে না পিয়ারো ম্যাম কত গল? কোনো নাজানে কামৰ সময়ত কোন করছে। তোমাৰ বাৰু অফিচত কাম আছিল নেকি? মই তোমাক মাতি আনি বৰ কৰা নাইতো। বৰ হ'ম বুলি ভবা হ'লে কাম আছে বুলি কৈ নাহিলোহেঁতেন। তোমাৰ পৰা ডায়েৰীখন লৈ মোৰ অলপ যোগাযোগ চলিছে। আচলতে সেই ডায়েৰীখনত কোম্পানীবিলাকৰ বছবোৰৰ নাম্বাৰ লিখা আছিল, সেইবাবে। তুমি এই 6 মাহ ক'তো কাম কৰা নাই নেকি? দুই এঠাইত কাম বিচাৰি গৈছিলোঁ, কিন্তু মোৰ পাষ্ট ৰেকৰ্ড জনা মানুহবোৰে মোক কামত ৰাখিবই নিবিচাৰে। মহুৱা, তোমাৰ সঁচাকৈয়ে ৰেকৰ্ড বেয়া নেকি? মই তোমাক কি বুলি ক'ম কোৱা? আচলতে মানুহ কিছুমান কাম বাধ্যত পৰি কৰে আৰু কিছুমান কাম পৰিস্থিতিত পৰি কৰিবলগীয়া হয়। কিন্তু মই নিজৰ হৈ তোমাক কোনো ধৰণৰ যুক্তি দিব খোজা নাই। যি কৰিবা নিজৰ মনৰ আৱেগত কৰিবা। যি কাম কৰি নিজৰ মন পবিত্ৰ হৈ থাকে, মই সেই কাম পবিত্ৰ বুলি ভাবোঁ। হৃদয়ৰ বিনিময়ে ভালপোৱা বিচাৰাটো জানো বেয়া কাম ভাস্বতী? আচলতে মোৰ ক'তো কাম কৰিবলৈ ইচ্ছা নাছিল, মাথো মোৰ ছোৱালীজনীৰ বাবে মই কাম এটা কৰিব লাগিব। তোমাৰ ছোৱালী? অঁ, মোৰ ছোৱালী। মোৰ 7 বছৰীয়া এজনী ছোৱালী আছে। তোমাক কোনো কোৱা নাই? তোমাক দেখিলে 7 বছৰীয়া ছোৱালীৰ মাক যেন নালাগে। স্কুলত দিছা তাইক? সেই কাৰণেতো মোক চাকৰি এটা লাগে। তাইৰ দেউতাকে কি কৰে? বাপেকে কি কৰে, ক'ত থাকে, তাই যে একোৱে নাজানে। আচলতে তাইৰ জন্মৰ আগতেই তেওঁৰ মৃত্যু হ'ল, এটা এক্সিডেণ্টত। সেইকাৰণেই চাগে তোমাৰ অনুভৱবিলাক ইমান গভীৰ। জীৱনটো ইমান গভীৰভাৱে কেতিয়াও লোৱা নাছিলোঁ, কিন্তু কিন্নৰী মানে মোৰ ছোৱালীজনী ডাঙৰ হোৱাৰ লগতেই জীৱনটোৱে মোক বহুত কথাই শিকাইছে। জীৱন বৰ কঠিন। জীয়াই থকাটো তাতকৈও। তোমাৰ ডায়েৰীখন মই এই কাৰণেই পেলাই নিদি ৰাখি থৈছিলোঁ, কাৰণ তুমি তাত হৃদয় বিচাৰিছিলা, জীৱন বিচাৰিছিলা, যিয়ে কেতিয়াও বঞ্চনা নকৰে। ইমান গভীৰ অনুভৱ য'ত লিখা আছে, সেইখন মই কেনেকৈ পেলাই দিওঁ কোৱাচোন? বঞ্চনা নকৰা সত্য কোনে বিচাৰিছিল জানা? মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় মানুহজনে। চন্দনে বিচাৰিছিল এই সত্য। কালি নাটকখন চাই ভাল লাগিলে দেই। সেইখন মোৰ নাটক নহয় নহয়,
সেইখনত মই অভিনয়হে কৰিছোঁ। নাট্যকাৰজনৰহে নাটক সেইখন। আৰে তুমি কৰিছা যেতিয়া তোমাৰ নাটক বুলি কৈছো। আমি এক্টিং কৰা নাটকখন বুলি কোৱা। আচ্ছা বাবা, তোমালোকৰ নাটকখন হ'লতো? কি হ'ল? এটা কথা কোৱাচোন, তোমাৰ কি ভাল লাগিলে? নাটকখনৰ স্ক্ৰিপ্ট, এক্টিং নে ডিৰেকশ্যন? নাটকখনৰ স্ক্ৰিপ্ট, এক্টিং নে ডিৰেকশ্যন? চব ভাল লাগিল, আৰু তোমাৰ এক্টিং মাৰ্ভেলাছ। আৰু জানা, তুমি যেতিয়া ষ্টেজত নাথাকা মোৰ এনেকুৱা লাগি থাকে চন্দন কেতিয়া আহিব, চন্দন কেতিয়া আহিব। তাৰমানে তুমি মোৰ বাদে আন একোতেই মন নিদিলা। তুমি কিন্তু নাটকখনৰ লগত অন্যায় কৰিছা। আৰে তুমি চবতে কেৱল মোৰ দুখে দেখি থাকা। মই তোমাৰ নাটকখনৰ লগত কি অন্যায় কৰিলোঁ? তুমি কেৱল নাটকখনত গৈ মোৰ অভিনয় চাই থাকিলা, তেনেহ'লে তুমি নাটকখনক অন্যায় কৰা নহ'ল। মই তোমাৰ এক্টিং চাবলৈকে গৈছিলোঁ, তোমাকে চাই বহি থাকিলোঁ, হ'ল? কিবা আপত্তি আছে? মই ধেমালি কৰিছোঁ, কিয় বেয়া পাইছা? বেয়া পালেও কিন্তু এটা কথা ক'ব লাগিব, তুমি বহুত ভাল এক্টিং কৰা। থেংক ইউ। আচ্ছা, মোক এটা কথা কোৱাচোন, তুমি যে এক্টিং কৰা, আৰ্ট কৰা, কিয় কৰানো? কি পোৱা এইবোৰ কৰি? এইবোৰৰ জৰিয়তে মই জীৱনক বিচাৰি আছোঁ। আচ্ছা, মানুহৰ জীৱন মানে কি জানা? নাজানো। এই নজনাটোৱে হয়তো জীৱন, বিচাৰি ফুৰাখিনিয়ে হয়তো জীৱন। মোৰ মতে কি জানা, জীৱন মানে এক অন্তহীন সন্ধান। এক বিশৃংখল শব্দৰ অভিধানৰ পৰা কেৱল বিচাৰি ফুৰিছোঁ জীৱনৰ অৰ্থ বুজোৱা সেই শব্দটি, কিন্তু সত্যটো বিচাৰিয়ে পোৱা নাই, পাবই পৰা নাই। তাৰমানে তুমি সত্যক পালে জীৱনক পাবা নেকি? তুমি, মই, আমি চবেই অজ্ঞাতে বিচাৰি ফুৰিছোঁ এক সত্য, বঞ্চনা নকৰা সত্য। বঞ্চনা নকৰা সত্য? ডেট মিনছ আমি যাক জীৱন হিচাপে গ্ৰহণ কৰিছোঁ সেয়া এক বঞ্চনা, আৰু সেই বঞ্চনাৰ মাজেৰে বিচাৰি ফুৰিছোঁ এক অমৃতময় শব্দৰ সত্য, জীৱন। সেই বঞ্চনা নকৰা সত্যক আমি পাব পাৰিমনে? মনৰ পবিত্ৰতাৰে বিচাৰিলে সকলো পোৱা যায়। মই অন্তৰৰ পবিত্ৰতাৰে বিচাৰি ফুৰিছোঁ এই সত্য। বিজ্ঞাপনৰ কপিৰাইট লিখোঁতে লিখোঁতে মাজে মাজে মনৰ উপলব্ধিবোৰ কেতিয়াবা ওলাই আহে। সেইকাৰণে মই এই শব্দকেইটা কাগজত লিখি মোৰ টেবুলত দেখা পোৱাকৈ ৰাখি দিছিলোঁ, যাতে এই 3টা শব্দৰ মই কেতিয়াও কপিৰাইট নিদিওঁ। শব্দ 3টা মানে বঞ্চনা নকৰা সত্য। য়েছ, কিন্তু সেই বেনাৰ্জী বুঢ়াৰ তাতেই চকু পৰিল। মহুৱা, মহুৱা, কি হ'ল হা? 3 দিন ধৰি তোমাক মই কেপশ্যন দিবলৈ কৈ আছোঁ, ডিটাৰজেণ্ট পাউডাৰ, তুমি দিয়া নাই কিয়? দিছোঁতো, 3টা কেপশ্যন দিছোঁ আপোনাক। এইসব কি ক্যাপশন হলো হ্যাঁ? জবরদস্ত ক্যাপশন লিখো, মশলা থকা, যাতে শুনলেই মানুষ আকর্ষিত হয়। আৰে মই জোৰ কৰি মছলা থকা কেপশ্যন আপোনাক কেনেকৈ দিম? আজিকালি তোমাৰ কামত একদম মন নবহা হৈছে হ্যাঁ? বাজে ধান্দাত বেছি মন দি আছা। হেল্ল' ছাৰ, মই বাজে ধান্দা কৰা মানুহ নহয়। ওরে বাবারে, এটা কি গো হ্যাঁ? চকুৰ সন্মুখত ইমান মছলা আৰু তুমি কৈছা তোমাৰ মছলা নাই? এইটো 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 ডিটাৰজেণ্ট পাউডাৰৰ কেপশ্যন এইটো হ্যাঁ? বঞ্চনা নকৰা সত্য, হিট মাৰিব ডিটাৰজেণ্ট পাউডাৰ, এইটো দিয়া। চৰি ছাৰ, সেয়া মছলা নহয়, সেয়া মোৰ হৃদয়ৰ আহ্বান। তাই তো হৃদয়ের অনুভব দিয়ে মানুষকে আকর্ষণ করতে হবে। ভাবো তো, এই যদি ডিটারজেন্ট পাউডারের ক্যাপশন হয়, ডিটারজেন্ট পাউডার হিট, কিমান ভাল লাগিব হ্যাঁ? মই এইটো কেপশ্যন কৰিব দিব নোৱাৰিম ছাৰ। তার মানে তুমি
এই কেপশ্যনটা বেলেগক বিক্ৰী কৰিছে হেডকনৰ এমপ্লয়ী হৈ তুমি আনক কেপশ্যন বিক্ৰী কৰা ইয়াৰ পৰিণাম কি হতে পাৰে তুমি ভালকে জানা মই বেলেগ কাকো কেপশ্যন দিয়া নাই ছাৰ কিন্তু এইটো মোৰ হৃদয়ৰ অনুভৱ এই অনুভৱ ডিটাৰজেণ্টৰ কেপশ্যন হ'ব নোৱাৰে মই এইটো নিদিওঁ এই গুলি মাৰে তোমাৰ হৃদয়ৰ অনুভৱ হৃদয়ৰ অনুভৱ ডাঙৰ নে চাকৰি ডাঙৰ হে এই কেপশ্যনটো মোক লাগিবই মই বেনাৰ্জী বুঢ়াক প্ৰমাণ কৰি দিলোঁ যে চাকৰিতকৈ হৃদয়ৰ অনুভৱবোৰ বহুত বেছি ডাঙৰ বেনাৰ্জীৰ লগত মোৰ বহুত কাজিয়া হ'ল বহুত গণ্ডগোলো লাগিল বুঢ়াই ইমানে জেদ কৰিলে যে মোৰ পাৰ্চনেল কথাবোৰক অফিচিয়েল ইছ্যু বনাই পেলালে কোনো কাৰণতে মই এই শব্দ তিনিটা কপিৰাইট নিদিলোঁ অৱশেষত চাকৰিটোৱে এৰি দিলোঁ 3টা শব্দৰ কাৰণে তুমি চাকৰি এৰি দিলা কাৰণ এইকেইটা মোৰ হৃদয়ৰ শব্দ সকলো কৰিব পাৰি কিন্তু হৃদয়ক বিজ্ঞাপন কৰিব নোৱাৰি পাৰি জানো তুমিয়ে কোৱাচোন মহুৱা হৃদয়ক মূল্য দি আজিৰ দিনত তুমি লোভনীয় চাকৰি এৰি দিব পাৰিছা তুমি মানুহ নে কি ইউ আৰ ব্ৰেভ মৃত্যু সহজভাৱেই মই জীৱনক লৈ হেতালি খেলিব পাৰোঁ আৰু সেইকাৰণেই মই মহুৱা ৰয় এক ৰহস্যময় নাৰী প্ৰখেন্দা আজি আপোনাৰ আউটডোৰ আছিলে নেকি কিয় অফিচত মোক দেখা নাপায় তোমাৰ মনটো বেয়া লাগি আছে নেকি হা এই ধেমালি কৰি নাথাকিবচোন যদি নিজৰ কামত বাহিৰলৈ গৈছিলে তেন্তে বেনাৰ্জী ছাৰে দিব আজি বাদ দিয়াহে বুঢ়ালে কি মই ভয় কৰি আছো নেকি সেই মনে মনে থাকক ছাৰৰ আজি সকলোৰে ওপৰতে খং উঠি আছে সকলোৰে ওপৰত মানে মোৰ কথা কিবা কৈছে নেকি আপোনাৰ কথা